হেল্ল' ফ্ৰেণ্ড, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। আজিৰ দৃশ্যটো একেবাৰে চিম্পুল। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, ক্লাছ 4-5 ল'ৰা ছোৱালীৰ কাৰণে এই দৃশ্যটো তেওঁলোকে সহজে আঁকিব পাৰে। এই দৃশ্যটো ৰদময় দৃশ্য, খৰাংকালৰ দৃশ্য হয়। এই দৃশ্যখনত একেবাৰে ৰদময় দৃশ্য বুলি ক'ব পাৰি। এতিয়া আকাশৰ মেঘৰ টুকুৰা এইদৰে আঁকিলোঁ। তোমালোকে কাঠ পেঞ্চিলৰ সহায়ত আঁকিবা দেই, মই কলমৰ সহায়ত আঁকিছোঁ। আমি আঁকি আঁকি আমাৰ অভ্যাস হৈ গ'ল, ৰবৰে নুমুচিলেই হয়। প্ৰথমতে আগতে আমাৰো কষ্ট হৈছিল। আমি আঁকিছোঁ, বাৰ বাৰ মুচিছোঁ, মুচি পেলাই শিকিছোঁ। অভ্যাসৰ নৰ কৰ্ণপতে মাৰে খৰ, কয় নহয় এষাৰি বাক্য। অভ্যাস কৰিলে যিকোনো বস্তু সহজ হৈ উঠে। এতিয়া অলপ ইয়াতে ঘাঁহনি আঁকিলোঁ। এতিয়া সৰু ঘৰখনত কালাৰ কৰিলোঁ। যিকোনো কালাৰ কৰিব পাৰি আমি ঘৰত। এইটো কালাৰ কৰিলোঁ যে সৰু ল'ৰা ছোৱালী ৰংচঙীয়া ভাল পায়, আৰু লগতে ৰঙৰ নামকেইটাও জানি ল'ব, শিকি ল'ব বাৰ বাৰ কালাৰ কৰি অভ্যাস কৰাৰ পিছত। এতিয়া মই আকাশখন কালাৰ কৰিয়েই লৈ আছোঁ। এই দৃশ্যখন একেবাৰে ৰদময় দৃশ্য, ৰদ পৰিব। দৃশ্যখন একেবাৰেই গৰমকালীন দৃশ্য। এতিয়া গছৰ কালাৰটোৱে কৰি ল'লোঁ। ঘৰ দুখনৰ কালাৰ কৰিছোঁ। এতিয়া ৰদৰ কালাৰ য়েলো হয়, ৰঙা হয়। এটা পাতল য়েলো আৰু এটা ঘন য়েলো মিলাই এই দৃশ্যখনৰ ৰদৰ কালাৰ কৰিম। নিশ্চয় দৃশ্যখন আপোনালোকৰ পচন্দ হ'ব। পচন্দ হ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া সূৰ্যৰ চাৰিওফালে পাতল য়েলো দিছোঁ, হালধি কালাৰ। এতিয়া আকৌ সূৰ্যটো এটা দৃশ্যলৈ পৰিণত কৰিম যে এয়া মোৰ সূৰ্যৰো কালাৰ হৈ গ'ল। একেবাৰে ৰদ, আকাশত ইমান যে ৰদ, একেবাৰে যেন মানুহ ৰ'ব নোৱাৰা হ'ল। এই ধৰণৰ দৃশ্য, চান্নি দৃশ্য। দূৰৰ গছখিনি আঁকিলোঁ। এতিয়া ঘৰৰ খিৰিকীবিলাক খোলা হয়, খিৰিকী খোলা তাৰ কালাৰটো কৰিলোঁ ব্লু কালাৰ, যে আকাশখন আমি দেখি আছোঁ বুলি। ঘৰৰ ভিতৰৰ পৰা দৰজাটো যেন খোলা, সেইকাৰণে ঘৰৰ ভিতৰত আমি দূৰৰ পৰা এন্ধাৰ দেখিবলৈ পাওঁ। এতিয়া একেবাৰে মৰুভূমিৰ নিচিনা কালাৰ কৰিলোঁ। বালি, ঘাঁহনি ৰদে শুকাই গ'ল যে এই ধৰণৰ দৃশ্য আঁকিলোঁ। যি ধৰণে আমি বানপানীৰ দৃশ্যও আঁকিব পাৰোঁ। বানপানীৰ দৃশ্য অঁকাই আছে। এই ভিডিঅ'টো সম্পূৰ্ণ